নমস্কাৰ, মই বৰষা বুঢ়াগোহাঁই আজি আপোনালোকৰ বাবে অন্য এটা লাভ ষ্টৰী লৈ আহিছোঁ। ষ্টৰীটো লিখি দি পঠিয়াইছে গোলাঘাটৰ লিস্পিকা হাজৰিকাই আৰু তেওঁ ষ্টৰীটোৰ নাম দিছে নাজানো এয়া প্ৰেম নে বন্ধুত্ব। মই দেৰগাঁৱৰ পৰা HSLC এক্সাম দি যোৰহাটৰ এখন কলেজত নাম লগাইছিলোঁ। ৰিজাল্ট ইমান ভাল হোৱা নাছিল। পাপাই বিশেষ একো নকলেও মায়ে বৰকৈ গালি দিছিল। মামাৰ ঘৰত থাকিয়ে কলেজলৈ অহা যোৱা কৰিছিলোঁ। সেইদিনাৰ কলেজৰ প্ৰথম দিন আছিল। ইমান ভাল লাগিছিল। ক্লাছ 1 আছিল, তথাপিও নতুন বন্ধু বান্ধৱীৰ লগত বহুত বেছি ফূৰ্তি কৰিছিলোঁ। যদিও চিনাকি কোনো নাছিল, তেওঁলোকে কিন্তু অলপো অকলশৰীয়া অনুভৱ কৰিব দিয়া নাছিল। প্ৰথমবাৰৰ বাবে কলেজৰে এজন ল'ৰাই প্ৰেমৰ প্ৰস্তাৱ দিছিল আৰু সেই কথাটো মোক মোৰ লগৰজনীয়ে কৈছিল। লগৰজনীয়ে কোৱাৰ পাছত ইমান লাজ লাগিছিল। বগা চাৰ্ট পিন্ধা ধুনীয়া সেই ল'ৰাজনক মোৰ ওচৰতে দেখিছিলোঁ। তথাপিও তেওঁৰ চকুত চকুত হৈছিলোঁ। প্ৰথম দেখাতে তেওঁৰ চকুযোৰ ইমান আপোন যেন অনুভৱ হৈছিল। তেওঁৰ বিষয়ে গোটেইখিনি জানিবৰ মন গৈছিল। লগৰকেইজনীক সুধিবলৈও লাজ লাগিছিল, কাৰণ সকলো নতুন। কেইদিনমানৰ পাছত মই মোৰ মোবাইল নম্বৰটো তেওঁক দিছিলোঁ আৰু তেনেকৈয়ে আমাৰ ভালপোৱা আৰম্ভ হৈছিল। HSLC এক্সামৰ আগত মই মোৰ প্ৰেমক লৈ কোনো চিৰিয়াছ হোৱা নাছিলোঁ। প্ৰথমবাৰৰ বাবে মই কাৰোবাৰ প্ৰেমত পৰিছিলোঁ। প্ৰথম দেখাত কাৰোবাক ইমান আপোন যেন কেনেকৈ লাগে। বৰষাবা, এটা কথা ক'ব পাহৰিছিলোঁ। আমাৰ সম্পৰ্কটো লাহে লাহে এটা বেলেগ দিশলৈ আহিছিল। যেতিয়া তাৰ বিষয়ে জানিব পাৰিছিলোঁ মই। তাৰ সেই স্কুলীয়া ক্ৰাছজনী আমাৰ কলেজৰে আছিল আৰু আমি দুইজনী একেলগৰ আছিলোঁ। যি কি নহওক, মোৰ বাবে গোটেই পৃথিৱীৰ বিপৰীতে থাকিলেও সি সদায় মোৰ লগত আছিল। মোৰ ভাল বেয়া সকলোতে সি সংগ দিছিল। 2020 চনৰ ফেব্ৰুৱাৰী মাহৰ 15 তাৰিখে আমাৰ পৰীক্ষা আৰম্ভ হ'ল। পৰীক্ষা দি মই ঘৰলৈ গুচি আহিলোঁ। ভাবিছিলোঁ তাক পাহৰি যাম। মা, পাপা, মোৰ ফ্ৰেণ্ডখিনি আছেই, তাক হয়তো সদায়ৰ বাবে পাহৰি যাব পাৰিম। কিন্তু পাহৰোঁ কেনেকৈ? প্ৰতিবাৰে তাৰ খং, কেয়াৰ, অভিমানবোৰত বাৰে বাৰে প্ৰেমত পৰোঁ। এনে লাগে যেন তাক মাথো ভগৱানে মোৰ বাবে বনাইছে। বৰষাবা, সি যেতিয়া মোৰ কাষত থাকে ইমান লাজ লাগে। পৃথিৱীৰ সকলো লাজে যেন মোক ঢাকি ধৰে। আমাৰ সম্পৰ্কটো কি নাম দিম নাজানো, কিন্তু প্ৰতিটো দুখৰ মুহূৰ্তত 2 বছৰীয়া সময়খিনিত কেতিয়াও মোক অকলশৰীয়া অনুভৱ কৰিব নিদিলে। আজিও আছে মোৰ লগত, কিন্তু নাজানো সেয়া বন্ধুত্বৰ সম্বন্ধ নে প্ৰেমৰ। আমাৰ ৰিজাল্ট দিয়াৰ পাছত মই আমাৰ দেৰগাঁৱৰ DKD কলেজত আৰু সি যোৰহাটৰ এখন কলেজত BA বাবে এডমিশ্যন ল'লে। বৰষাবা, সি নকলেও মই বুজি পাওঁ। মই তাৰ পৰা অহা পাছত সকলোতকৈ বেছি সি মোক মিছ কৰিছিল। তাক গোটেই পৃথিৱীৰ ওচৰত প্ৰমাণ কৰিব বিচাৰোঁ। তেওঁৰ অতীতৰ প্ৰেয়সীৰ দৰেই সকলো ছোৱালী ঠগ নহয়। এবাৰ যদি তেওঁ মোৰ হৃদয়ৰ কোঠালিবোৰত চুই চোৱা হ'লে দেখিলেহেঁতেন মাথো তেওঁৰ বাবে আজিও দলিচা পাৰি তেওঁৰ আগমনৰ বাবে অপেক্ষাত আছে। তেওঁক হেৰুৱাৰ ভয়টোৱে আজিও মোৰ বুকুত বিন্ধে। তেওঁক কেতিয়াও পাহৰিব নোৱাৰোঁ। তেওঁক যেন মই বিচাৰোঁ সদায় বাবে। তেওঁৰ তুলিকাবোৰত মই তেওঁৰ সপোনৰ পৰিজনী হৈ ৰংবোৰ গান ভুলাই ল'ব বিচাৰোঁ। বৰষাবা, ভগৱানৰ ওচৰত তাক বিচাৰিবলৈ কেতিয়াও নাপাহৰোঁ। তোমাৰ জৰিয়তে তেওঁক কওঁ, প্ৰিয়জন, আকৌ এবাৰ আহ মোৰ হৃদয়ৰ মাজলৈ। এবাৰ কেতিয়াও এৰি যাব নোৱাৰাকৈ মোৰ মৰমে বান্ধি ৰাখিম। কেতিয়াও তোক আনৰ হ'বও নিদিওঁ। মাথো মোৰ হৃদয়খনত তোৰ বাবে থকা মৰমবোৰক এবাৰ বুজি উঠ। মই সদায় তোৰ বাবে অপেক্ষা কৰিম প্ৰিয়জন। I love you so much, অবিনাশ।